নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো আপোনালোকে জানে যে গণতন্ত্ৰত যিকেইটা মৌলিক মূল স্তম্ভ তাৰ এটা হৈছে বিধানমণ্ডলী এটা হৈছে কাৰ্যপালিকা এটা হৈছে ন্যায়পালিকা আৰু এটা হৈছে প্ৰচাৰ মাধ্যমৰ আজি ভাৰতবৰ্ষত সমগ্ৰ ভাৰতবৰ্ষত এটা কথা আলোচনা হৈছে যে প্ৰচাৰ মাধ্যমৰ যিটো ভূমিকা সেই ভূমিকাটো যোৱা 10 বছৰে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰত চৰকাৰ আছে সেই সময়ত প্ৰচাৰ মাধ্যমে নিজৰ যিটো ভূমিকা পালন কৰিব লগা আছিল সেই ভূমিকাটো পালন কৰা নাই আৰু সেই কাৰণে প্ৰচাৰ মাধ্যমক যিবিলাক মূল খুঁটিৰ প্ৰচাৰ মাধ্যম সেইবিলাকক গদি মিডিয়া বুলি কোৱা হৈছে গদি মানে কি গদি মিডিয়া মানে গুড মানে হৈছে কোলা অৰ্থাৎ চৰকাৰৰ কোলাত বহি থকা মিডিয়া চৰকাৰৰ কোলাত বহি থাকিলে কি হ'ব চৰকাৰৰ কথামতে তেওঁলোকে উদ্ভৱ কৰিব লাগিব গতিকে এইটো এটা আৰু এইটোক ইংৰাজীত কোৱা হয় লেপ মানে আকৌ কোলা ডগ মানে কাৰবাৰ কোলাত বহি থকা ডগ আৰু আমি ইয়াক বহুতীয়া সাংবাদিক প্ৰচাৰ মাধ্যম বুলিও ক'ব পাৰোঁ কিন্তু মূল কথাটো হৈছে যে আটাইতকৈ সকলোৱে জানে গদি মিডিয়া বুলি ক'লে আজিকালি সকলোৱে জানে আৰু যোৱা সময়ছোৱাত মূল খুঁটিৰ যি প্ৰচাৰ মাধ্যম সেই মূল খুঁটিৰ প্ৰচাৰ মাধ্যমে সম্পূৰ্ণৰূপে তেওঁলোকে চৰকাৰৰ ওচৰত তেওঁলোকে সাৰেণ্ডাৰ কৰিছে সম্পূৰ্ণৰূপে তেওঁলোকে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তেওঁলোকৰ যিটো ভূমিকা তেওঁলোকে যে চৰকাৰৰ ভাল বেয়া তেওঁলোকৰ চৰকাৰৰ যিখিনি সীমাবদ্ধতা চৰকাৰৰ যিবোৰ ভুল সিদ্ধান্ত সেইবিলাক যে তেওঁলোকে উদঙাই দিব লাগে তাৰ সলনি তেওঁলোকে চৰকাৰে যিয়েই কৰে হোৱাই নহয় তাৰ সমৰ্থন কৰিছে আৰু এই গদি মিডিয়াৰ মানে ভীষ্ম পিতামহ বুলি কোৱা হয় গদি মিডিয়াৰ পিতামহ বুলি কোৱা হয় কাক সুভাষ চন্দ্ৰ কোন সুভাষ চন্দ্ৰ হৈছে জি টিভি তেওঁ স্বত্বাধিকাৰী তেওঁ মালিক আৰু জি টিভি আৰম্ভ হৈছে তেওঁ সেইটোৱে প্ৰথম ব্যক্তিগত চেনেল আছিলে ছেটেলাইট চেনেল আৰু সেইটো আৰম্ভ কৰা হৈছিল 1995 চনত আৰু এই জি টিভিৰ এতিয়া সম্প্ৰতি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন শাখা প্ৰশাখা আছে তেওঁলোকৰ 45টা তেওঁলোকৰ নিজৰ সুকীয়া চেনেল আছে এতিয়া সৌখিদিনালৈকে এই সুভাষ চন্দ্ৰ জি টিভি ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ মোদী আৰু শ্বাহৰ একেবাৰে জিগিৰ দোস্ত বুলি কোৱা হয় ন তেওঁলোকৰ বেলেগ আত্মীয় বেলেগ সম্পৰ্ক আছিল তেওঁলোকৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সুভাষ চন্দ্ৰৰ লগত আনকি ঘৰলৈ অহা যোৱাও চলিছিল তো এই গোটেই কথাবোৰ মই গম পাইছোঁ এইটো আপোনালোকে চাব পাৰে দীপক শৰ্মাৰ যিটো ইউটিউব চেনেল আজি কালি 15 ঘণ্টা হৈ গ'ল 15 ঘণ্টাৰ আগতে কালি তেওঁ এই বিষয়টো আলোচনা কৰিছে আৰু এই যে জি টিভি যিটো মূল গদি মিডিয়াৰ তেওঁ একেবাৰে পিতামহ বুলি কোৱা হৈছিলে এই জি টিভিয়ে শেহতীয়াভাৱে তেওঁলোকৰ অলপ আচৰণ সলনি হৈছে প্ৰথম কথা সুভাষ চন্দ্ৰই সৌখিদিনা আমাৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে যিটো আছিল সেইদিনা তেওঁ খুব দুখ কৰি কৈছে যে ভাৰতবৰ্ষৰ এতিয়া 180খন দেশৰ ভিতৰত ভাৰতবৰ্ষৰ যিটো সূচাংক প্ৰেছৰ যিটো স্বাধীনতা সেই সূচাংক এতিয়া কিমানলৈ কমি আহিছে 149 নহয় 159 অৰ্থাৎ 159 2023 এইটো আছিলে অলমোষ্ট 60 এটা লিটল বেটাৰ
অকমান লেকিন still 159 তেওঁ দুখ প্ৰকাশ কৰিছে যে এখন দেশৰ গণতন্ত্ৰত কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডলীৰ লগতে সংবাদ পত্ৰৰ প্ৰচাৰ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু প্ৰচাৰ মাধ্যমৰ যদি তাৰ যদি সূচাংক যদি 159 লৈ কমি আহে তেতিয়াহ'লে এইটো কি সূচায় এইটোক লৈ তেওঁ খেদ প্ৰকাশ কৰিছে অথচ সৌখিদিনালৈকে জি টিভিয়ে চৰকাৰৰ লগতে একেবাৰে হাতত হাত মিলাই আছিল এতিয়া হঠাৎ কি হ'ল যে জি টিভিয়ে কিয় তেনেকুৱা ধৰণৰ কথা কৈছে কি কাৰণে সুভাষ চন্দ্ৰ জি টিভিৰ যিজন মালিক স্বত্বাধিকাৰী তেওঁ কিয় তেনেকুৱা কৈছে আৰু সেইটোৱে নহয় ইণ্টাৰেষ্টিং কথা আৰু এটা হৈছে কি যে জি নিউজৰ মুখ্য কাৰ্যবাহী বিষয়া অভয় ওজা মানে চৰকাৰৰ বেলেগ সমৰ্থক অভয় ওজাক তেওঁ আছিলে মুখ্য কাৰ্যবাহী বিষয়া তেওঁক এতিয়া তাৰ পৰা জি নিউজৰ পৰা অব্যাহতি দিয়া হৈছে তেওঁ চৰকাৰৰ একেবাৰে সোহাত আছিল তেওঁক যাবলৈ দিয়া হৈছে তেনেকুৱা আৰু দুই এক এংকৰকো যাবলৈ দিয়া হৈছে আৰু তাতকৈ ডাঙৰ কথা এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা এইটো হ'ল যে আগতে দূৰদৰ্শনৰ কি জি টিভিৰ মই ক'লোৱে 45টা তেওঁলোকৰ চেনেল সমগ্ৰ ভাৰতবৰ্ষত বিয়পি আছে এই 45টা চেনেলে আগতে যেতিয়াই নৰেন্দ্ৰ মোদী নাইবা অমিত শ্বাহে কোনো মিটিঙত ভাষণ দিয়ে নিৰ্বাচনী মিটিঙত সভাত ভাষণ দিয়ে তাৰ সম্পূৰ্ণ লাইভ টেলিকাষ্ট তেওঁলোকে কৰিছিল আৰু এতিয়া তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে যে মোদী শ্বাহৰ বা ভাৰতীয় জনতা পাৰ্টিৰ কোনো শ্বৰ লাইভ টেলিকাষ্ট নহ'ব এইটো বৰ সাংঘাতিক কথা নহয় দেই এইটো বৰ সাংঘাতিক কথা নহয় জানো যে আগতে তেওঁলোকে য'তেই যি নহওক কাকো নেদেখুৱায় কেৱল মোদী আৰু শ্বাহকে দেখুৱায় বা ভাৰতীয় জনতা পাৰ্টিকে দেখুৱায় এতিয়া সেই চেনেলটোৱে কৈছে যে নাই ন' লাইভ শ্ব' কোনো লাইভ শ্ব' নহ'ব মোদী শ্বাহৰ বা ভাৰতীয় জনতা পাৰ্টিৰ এইটো বৰ সাংঘাতিক সিদ্ধান্ত নহয় জানো এতিয়া আৰু তাৰপিছত সুভাষ চন্দ্ৰই আৰু এটা টুইট কৰিছে এই টুইটটোৰ অৰ্থটো কি এতিয়া ইণ্টাৰেষ্টিং টুইট এটা কৰিছে এই দুদিনমান আগতে কি কৈছে হিন্দীতে টুইটটো আছে मेरा पतन के कारण मुझे अपने ज्ञान का अहंकार था और राम को अहंकार का ज्ञान था हम अर्थात रावणे কৈছিলে रावणर जे पतन হৈছিলে এই रावणर पतन হৈছিলে কি বুলি এই যে मेरा पतन का कारण मुझे अपना ज्ञान का अहंकार था और राम को अहंकार का ज्ञान था এইটো টুইট কৰিছে কোনে সুভাষ চন্দ্ৰই এতিয়া ঘটনাটো হৈছে এই যে সুভাষ চন্দ্ৰই কিয় তেওঁ এই যিটো অৱস্থানটো কি কাৰণে সলনি কৰিলে তেওঁ গোটেই ভাৰতবৰ্ষৰ চাৰিওফালে তেওঁৰ প্ৰচাৰ মাধ্যম বিয়পি আছে নিৰ্বাচনী বতাহ বা নিৰ্বাচনৰ ফলাফলৰ কিবা আগতীয়া আগজননী পাইছে নেকি তেওঁ যিটোৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ বোল্ড এনেকুৱা ধৰণৰ একেবাৰে দৃঢ় সিদ্ধান্ত লৈছে প্ৰথম কথা প্ৰেছ ফ্ৰীডমৰ ইণ্ডেক্সটো কমি অহাৰ কাৰণে তেওঁ দুখ প্ৰকাশ কৰিছে ৰাৱণৰ কথা কৈছে ৰাৱণৰ অহংকাৰৰ কথা কৈছে এতিয়া ৰাৱণৰ অহংকাৰ কাৰ লগত মিলে সেইটো আৰু আপোনালোকে নিজে জানিব তাৰপিছত গুৰুত্বপূৰ্ণ কথা হৈছে যে মোদী আৰু শ্বাহৰ কোনো লাইভ শ্ব'ৰ লাইভ তেওঁলোকৰ মিটিঙৰ কোনো লাইভ টেলিকাষ্ট নহ'ব এইটো বৰ সাংঘাতিক কথা নহয় জানো তাৰ মানে কি এনেকুৱা কিবা তেওঁলোকে জৰীপ কৰিছে নেকি বা তেওঁলোকৰ যে গোটেই ভাৰতবৰ্ষত যে এৰা 45টা চেনেল যে আছে চাৰিফালে বিএপি আছে তাৰ পৰা এনেকুৱা ধৰণৰ কিবা তেওঁলোকে উমান পাইছে নেকি যে এইবাৰ নিৰ্বাচনী বতাহ অলপ বেলেগ ধৰণৰ হৈছে স্থিতাৱস্থাৰ বিৰুদ্ধে গৈছে
প্ৰতিষ্ঠান বিৰোধী ঢৌ বলিছে নহ'লে হঠাৎ এনেকুৱা ধৰণৰ কথা কিয় বুলি ধৰে এইটো ইণ্টাৰেষ্টিং কথা আৰু এইটো ইয়াৰ পিছত এই শৰ্মাই তেওঁ কৈছে যে এতিয়া মানে জি নিউজৰে নহয় তাৰ পিছত ABP নিউজ নিউজ 24 আজ তক ইণ্ডিয়া টিভি এই গোটেইবিলাকৰে যোৱা কিছুদিন ধৰি লক্ষ্য কৰা হৈছে যে গোটেইবিলাকে তেওঁলোক মোটামুটি নিউট্ৰেল নিৰপেক্ষ ভূমিকা এটা লৈছে আগতে যেনেকুৱাকৈ একেবাৰে জোৰ তবচ পুৰা বলিষ্ঠ চৰকাৰৰ বিজেপিৰ সমৰ্থক বিজেপিৰ প্ৰচাৰ তেওঁলোকে যেনেকৈ চলাইছিল এতিয়া যোৱা কিছুদিনৰ পৰা লক্ষ্য কৰা হৈছে যোৱা এক মাহৰ পৰা অৰ্থাৎ এই যে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ল এতিয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব কাইলৈ এই সময়ছোৱাত এই যিবোৰ নিউজ চেনেলবিলাকে মই জি নিউজৰ কথাটো ক'লোৱেই কিন্তু বাকী যেকেইটা মুখ্য ধাৰাৰ যি নিউজ চেনেল আছে তেওঁলোকেও আগতে যেনেকুৱাকৈ চৰকাৰৰ পক্ষে বিজেপিৰ পক্ষে তেওঁলোকে যি ধৰণৰ প্ৰচাৰ কৰিছিলে সেই ধৰণৰ প্ৰচাৰৰ পৰা সম্প্ৰতি বিৰত আছে আৰু তেওঁলোকে এক ধৰণৰ নিৰপেক্ষ ভূমিকা লৈছে তে এইটোৱে কি বুজায় এইটোৱে বুজায় যে হাৱা যেন অলপ বেলেগ ধৰণে চলিছে আৰু এই কথাটোৰে এটা সবিশেষ এটা আলোচনা কৰিছে তেওঁ মিষ্টাৰ শৰ্মাই এইটো হৈছে প্ৰেছ ক্লাবৰ পূৰ্বৰ সভাপতি উমাকান্ত লেখেৰা আৰু অধ্যাপক ৰবিকান্ত এই উমাকান্ত লেখেৰা তেওঁ জি নিউজৰ আৰম্ভণিতে তেওঁ আছিলে আৰু তেওঁ দিল্লী প্ৰেছ ক্লাবৰ দুবাৰকৈ তেওঁ সভাপতি আছিলে গতিকে এই দুইটাৰ পৰা তেওঁলোকে এই দুইজন ব্যক্তিক এজন হৈছে প্ৰখ্যাত সাংবাদিক আৰু অন্যজন হৈছে অধ্যাপক তেওঁ হৈছে ৰাজনৈতিক বিশ্লেষক তেওঁলোকেও কিন্তু এইটোৱে কৈছে যে জি নিউজৰ যে এই স্থিতিৰ যে সলনি হৈছে সেইটো এনেই সলনি হোৱা নাই এই জি নিউজৰ স্থিতিৰ সলনিয়ে ভাৰতবৰ্ষৰ ৰাজনৈতিক যিটো দৃশ্যপট ৰাজনৈতিক যিটো চিনাৰিও তাৰেই যেন পৰিৱৰ্তন কিবা এটা ইংগিত দিছে নহ'লে আজি 10 বছৰ চৰকাৰৰ লগত এনেকুৱাকৈ থকা এটা মুখ্য ধাৰাৰ চেনেল এটাৰ তাৰ যিজন স্বত্বাধিকাৰী তেওঁ এনেকুৱা ধৰণৰ অৱস্থান লোৱা তাত যিজন আটাইতকৈ যিজন চৰকাৰৰ সপক্ষে থকা চৰকাৰৰ সকলো সময়তে চৰকাৰৰ প্ৰচাৰ কৰা যিজন অভয় ওজা বুলি যিজন তেওঁলোকৰ চিফ এক্সিকিউটিভ অফিচাৰ আছিলে সেইজনক আঁতৰাই দিলে 2-3জন এংকৰক আঁতৰাই দিলে তাৰপিছত তেওঁ এই ধৰণৰ এটা ভূমিকা লৈছে প্ৰেছ ফ্ৰীডম সম্পৰ্কে কৈছে তাৰপিছত আটাইতকৈ ডাঙৰ কথা হৈছে যে মোদী শ্বাহৰ ভাৰতীয় জনতা পাৰ্টিৰ যিবোৰ মিটিঙৰ যিবোৰ লাইভ টেলিকাষ্ট সেইটো বন্ধ কৰি দিলে এইটোতো ইয়াৰ নিশ্চয় কিবা এটা গৃহ ৰহস্য থাকিব গতিকে আৰু এই কথাটো এই দুজন ব্যক্তিয়ে অতি সুন্দৰকৈ দুজন ব্যক্তি উমাকান্ত লেখেৰা আৰু অধ্যাপক ৰবিকান্তই অতি সুন্দৰকৈ ব্যাখ্যা কৰিছে গতিকে আৰু আনকি মই আজি দেখিছোঁ আমাৰ অসমৰো প্ৰতিদিনত যদি প্ৰথম পৃষ্ঠাটো চোৱা যায় তেতিয়া কিন্তু চৰকাৰৰ প্ৰচাৰ চৰকাৰৰ সপক্ষে আছে কিন্তু বিৰোধীৰো আছে আৰু অৱশ্যে এটা কথা মানিব লাগিব যে অসমত ভাৰতবৰ্ষৰ অন্য ঠাইতকৈ আমাৰ কিন্তু প্ৰেছত বিশেষকৈ প্ৰিণ্ট মিডিয়াত কিন্তু বিৰোধীৰ কথা তেওঁলোকে নোকোৱাকৈ থকা নাছিলে বিৰোধী কিন্তু তাত এটা স্থান আগতেও পাইছিলে যদিও চৰকাৰ এই ভাৰতীয় জনতা পাৰ্টিৰ স্থান সদায় ওপৰত আছিল কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষত যিটো দেখা গৈছে
এই যিটো পথ পৰিৱৰ্তন ৰাজনৈতিক পথ পৰিৱৰ্তনৰ কিবা ইংগিত দিয়ে নেকি সেইটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ কথা ধন্যবাদ